এনেকৈ চাদৰখনৰ পাৰিটোত আগৰ মূৰটোত এনেকৈ ভৰাই পেলাই দুটা গাঁঠি মাৰি ল'ব। মই দুটা বেজি দি পেলাই দুটা লৈ লৈছোঁ, তেতিয়া মানে অকণমান আগবাঢ়ে। এডালেদি কৰি থাকিলে অকণমান লেট হয়। এনেকৈ দুটা গাঁঠি মাৰি ল'ব। লৈ পেলাই আপোনালোকে যিখিনি দহিৰ কাৰণে সূতা যোগাৰ কৰি লয়, সেই সূতাখিনি ৰছী দুইডালৰ মাজত এনেকৈ বহাই লৈ আকৌ পুনৰ দুইডাল ৰছী লগ খুৱাই দুটা গাঁঠি মাৰিব। গাঁঠিকেইটা টানি মাৰিব যাতে দহিটো খুলিব নোৱাৰে। তাৰ পাছত আগৰ আৰু পাছৰ সূতাখিনি দুইখিনি একেলগ কৰি দহিটো আপোনাৰ জোখত যিমান দীঘল আৰু চুটি কৰি দিব বিচাৰে তেনেকৈ দি পেলাই বেজিটো লৈ পুনৰ দহিৰ মূৰত এনেকৈ টানি দিব, নহ'লে সূতাটো যিহেতু পিছল খুলি অহাৰ চান্স থাকে। গতিকে টানি এনেকৈ 2-3টামান গাঁঠি মাৰি দিব। মই দুটা মাৰিলেই হয়, কাৰণ টানি দিছোঁ যিহেতু খুলি নাহে। তাৰ পাছত আপুনি দহিটো চুটি আৰু দীঘল আপোনাৰ জোখত ৰাখি মেজাৰমেণ্ট কৰি কাটি ল'ব। আকৌ 2 নম্বৰত মই সূতাডাল লগাই থোৱা সূতাডালৰ মাজত এনেকৈ আগৰটোৰ দৰে পুনৰ দুইডাল সূতা দি এনেকৈ দুটা গাঁঠি মাৰি ল'লোঁ। গাঁঠি মাৰি দহিৰ সূতা দুইডাল আগ আৰু পাছখিনি মিলাই আগৰ দহিটোৰ সৈতে সমান কৰি ল'লোঁ। লৈ আগত দেখুওৱাৰ ধৰণে বেজিটোৱেদি দহিটোৰ মূৰত, আপোনালোকে যিহেতু নতুনকৈ কৰিব, মই এতিয়ালৈকে 20-30 যোৰ কাপোৰত কৰিছোঁ যিহেতু আজিলৈকে দহিটো খোলা নাই। আপোনালোকে প্ৰথমতে কৰিলে 2-3টামান গাঁঠি মাৰি দিব। যেতিয়া হাতখন টান হ'ব তেতিয়া আপুনি 2টা গাঁঠি দিলেও হ'ব। মই এতিয়া 2টা গাঁঠি মাৰিলোঁ। মাৰি পেলাই আগৰ দহিটোৰ সমানত মই সূতাকেইডাল মেজাৰমেণ্টত কাটি দিলোঁ। এতিয়া মোৰ অলৰেডি দহি বটি হৈ গ'ল। 2টা আগতে এই দেখিছে নিশ্চয় ধুনীয়া পাৰফেক্ট হৈছে দহিখিনি। 2টা চাইডৰ দহিখিনি সমান হৈ উঠিছে। নিশ্চয় দেখি ভাল লাগিছে। আপোনালোকেও কৰিব পাৰিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।